এডুকেশ্যন টিকেশ্যন সকলকে স্বাগতম জনাইছো বন্ধুসকল। বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, কাৰণ যিহেতু বহুতে BEd কৰিম বুলি ভাবি আছে। আমাৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে। এতিয়া BEdৰ কাট অফ মাৰ্কছ এতিয়া গভৰ্ণমেণ্ট হওক বা প্ৰাইভেটত হওক কিমান মান যাব তাৰে ওপৰত ডিছকাছ কৰিম, কাৰণ বহুত বছৰ ধৰি এনেকুৱাকৈ ভিডিঅ' বনাই আছো। চ' আমাৰ হায়েষ্ট যিটো ক'বলৈ গ'লে প্ৰায় 374 আৰু আমি যদি চাবলৈ যাওঁ BEd কলেজ বহুত কম আছে অসমত BEd কলেজৰ সংখ্যা বহুত কম। এতিয়া কিমান মান মাৰ্কছ পাব লাগিব এতিয়া BEdত চিট পাবলৈ হলে? এতিয়া আমাৰ ৰেংক উলিয়াব লাগিব। চাওক, আমাৰ কেৱল যে নাম্বাৰক লৈ কথা নহয়, ৰেংকটো চাব লাগিব। এই কাৰণে আমি ৰেংকটো চাব লাগিব, কাৰণ ইয়াত কাষ্টৰ কথা আছে। এতিয়া আমাৰ যিহেতু আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত মানে যদিও BEd কলেজ নাই, তথাপিও আমাৰ 4000 মানৰ ভিতৰত যিসকলৰ ৰেংক আছে, 4000 ভিতৰত ৰেংক থকাখিনি প্ৰায় 90% চান্স আছে। এতিয়া আমি চাবলৈ গ'লে 185 এইখিনি যিখিনি আছে আমাৰ প্ৰায় তাৰমানে 4,500 মানত তেওঁলোকৰ ৰেংক আছে। এতিয়া 4,500 ৰেংক থাকিলেও তেওঁলোকৰ পোৱাৰ চান্স থাকিব। এতিয়া গভৰ্ণমেণ্টত পাবলৈ হলে কিমান মান লাগিব সেইটোৰ কথা আলোচনা কৰো বাৰু। চাওক, গভৰ্ণমেণ্টত পাবলৈ হলে গভৰ্ণমেণ্ট কলেজ বহুতে কম। আমাৰ BEd কলেজ চৰকাৰক এতিয়া অনুৰোধ জনাও যে যিমান পাৰে গভৰ্ণমেণ্ট কলেজ বিলাকত চিট যাতে অলপ ইনক্ৰিজ কৰে, কাৰণ চিট নোপোৱাৰ কাৰণে বহুতে ৱেষ্ট বেংগলত মানে BEd কৰিব যায়, দূৰণিত BEd কৰিব লগা হয়। এতিয়া আমাৰ যদি এজন কেণ্ডিডেটছে যদি প্ৰায় 250ৰ ওপৰত মাৰ্কছ পাইছে, তেওঁ গভৰ্ণমেণ্ট কলেজত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 250ৰ ওপৰত মানে মাৰ্কছ পাবই লাগিব যদি গভৰ্ণমেণ্টত পাম বুলি ভাবিছে। আৰু যদি প্ৰাইভেটত হলেও কথা নাই, তেওঁলোকৰ কিন্তু প্ৰায় 180 বা 170ৰ ওপৰত পালেও তেওঁলোকে প্ৰাইভেটত পোৱাৰ চান্স আছে। এতিয়া আমাৰ যিখিনি আনৰিজাৰ্ভ কেটেগৰীত আছে, তেওঁলোকৰ যিহেতু কাট অফ মাৰ্কছটো অকণমান বেছিকৈ যায়, এতিয়া তেওঁলোকে যদি 1000ৰ ভিতৰত তেওঁলোকৰ ৰেংকটো থাকে, মিনিমাম 1000ৰ ভিতৰত যদি ৰেংকটো থাকে, 1000ৰ ভিতৰত ৰেংক থকা মানে 220 ইমান মান তাৰমানে মাৰ্কছ আছে। 1000ৰ ভিতৰত ৰেংকটো থাকিলে তেওঁ পোৱাৰ চান্স থাকিব। এতিয়া মই লাষ্ট এটা কৈ দিছো যে আমাৰ জেনেৰেলৰ ক্ষেত্ৰত 200ৰ পৰা যদি 250ৰ ভিতৰত মাৰ্কছ আছে, তেওঁলোকে তাৰমানে একেবাৰে 90% ধৰি লওক তেওঁলোকৰ চান্স আছে। 200ৰ পৰা 240 বা 50ৰ ভিতৰত বা তাৰে ওপৰত যিমান বিলাক আছে, তেওঁলোকে তাৰমানে এতিয়া আনৰিজাৰ্ভৰ ক্ষেত্ৰত তেওঁলোকে যিকোনো এখন ইনষ্টিটিউটত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আমাৰ এতিয়া OBC বা MOBCৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰায় 170ৰ পৰা 220 লাষ্ট কাট অফটোৰ কথাহে কৈছো মই, লাষ্ট কাট অফ হ'ব পাৰে। আৰু SC/STৰ ক্ষেত্ৰত 150ৰ পৰা 200 লাষ্ট হ'ব পাৰে। এতিয়া তাৰে মাজতে কিছুমানে পাই যাব পাৰে, 2-এজন কেণ্ডিডেটছে তাৰে কম। কিন্তু আমাৰ ফাইনেল যিটো আমাৰ ডিচিশ্যন হৈছে এইটোৱে যে আমাৰ যিখিনি জেনেৰেল আছে তেওঁলোকৰ মানে 200 বা 240 বা 250 লাষ্ট কাট অফ হ'ব পাৰে। OBCৰ ক্ষেত্ৰত 180 বা 200 তেনেকুৱা লাষ্ট হ'ব পাৰে, বা 170 হ'ব পাৰে। আৰু যিখিনি ST, PWD আছে তেওঁলোকৰ 150ৰ পৰা 200 তেওঁলোকৰ লাষ্ট হ'ব পাৰে। গতিকে এইখিনি আছিল মানে এটা তাৰমানে এক্সপেক্টেড কাট অফ মাৰ্কছ। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি হওক। ধন্যবাদ, থেংক ইউ।